শান্তিপূৰ্ণ প্ৰথম পৰ্যায়ৰ পুনৰ ভোটগ্ৰহণ ভোট কেন্দ্ৰত দুগুণ বৃদ্ধি নিৰাপত্তা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত সংঘটিত হৈছিল ব্যাপক বিসংগতি ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা ভোট বৰ্জন তেনে কেন্দ্ৰবোৰত শুকুৰবাৰে অনুষ্ঠিত হ'ল পুনৰ ভোট এই দৃশ্য ঢকুৱাখানাৰ বুধবাৰে মাতমৰা পঞ্চায়তৰ ভোট কেন্দ্ৰৰ পৰা দুৰ্বৃত্তই কাঢ়িছিল বেলট বাকচ এই ভোট কেন্দ্ৰটোত সেই অনুষ্ঠিত হ'ল পুনৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা ভোট কেন্দ্ৰত দেখা গ'ল দীঘলীয়া শাৰী গোগামুখ মধ্য মিংমাঙত হৈছিল ব্যাপক খেলিমেলি ৰাইজে জ্বলাই দিছিল বেলট পেপাৰ গোগামুখৰ 3টা ৱাৰ্ডত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ল বিশ্বনাথৰ দৃশ্য এয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে নিৰ্বাচন বিশ্বনাথতো গোপহাট আৰু কোচাৰী লাইন প্ৰাথমিক বিদ্যালয়ত বুধবাৰে সৃষ্টি হৈছিল ব্যাপক খেলিমেলিৰ ক্ষুব্ধ ৰাইজে জ্বলাই দিছিল বেলট পেপাৰ গহপুৰত দুটাকৈ ভোট কেন্দ্ৰত পুনৰ ভোট পূব কলাবাৰী গাঁও পঞ্চায়তৰ অধীনত দুটাকৈ ভোট কেন্দ্ৰত শান্তিপূৰ্ণভাৱে পুনৰ ভোটদান অনুষ্ঠিত হৈ যায় ধেমাজিৰ চিচিবৰ গাঁৱতো পুনৰ ভোট কুলাজান গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডত ভোট ইপিনে চৰাইদেউৰ সাপেখাতিৰ দৃশ্য এয়া বেলট পেপাৰৰ বিসংগতিৰ বাবে বাতিল হৈছিল ভোটগ্ৰহণ সেই পুনৰ একেটা কেন্দ্ৰতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হ'ল জালুকবাৰী সমষ্টিত পুনৰ ভোট জালুকবাৰী সমষ্টিৰ 30 নম্বৰ দক্ষিণ লেঙা প্ৰাথমিক বিদ্যালয়ত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা জিলা পৰিষদৰ বেলটক লৈ সৃষ্টি হৈছিল খামখেয়ালিৰ ছয়গাঁও পলাশবাৰীত পুনৰ ভোট বেলট পেপাৰৰ বিসংগতিক লৈ বাতিল কৰা হৈছিল ভোটগ্ৰহণ যাৰ বাবে দুটাকৈ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ল ভোটগ্ৰহণ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ